আজিৰ ভিডিঅ'টোত আমি কোপ্ৰাইম নাম্বাৰৰ এটা কোৱেশ্চন সলভ কৰিছো না কোৱেশ্চনটো কি আছে যে which of the following numbers are কোপ্ৰাইম নাম্বাৰস তলত দিয়া কোনবোৰ সংখ্যা কোপ্ৰাইম কথাটো হল কি আমি এই প্ৰশ্নটো সলভ কৰাৰ আগতে কোপ্ৰাইম মানেনো কি কোপ্ৰাইম নাম্বাৰ মানে কি সেই কথাটো আমি জনাটো অতি দৰকাৰ যদি আমি কোপ্ৰাইম নাম্বাৰ মানে কি নাজানো তেতিয়াহলে আমি প্ৰবলেমটো আমি সলভ কৰিব নোৱাৰিম গতিকে আমি কোপ্ৰাইম নাম্বাৰ কি সেই কথাটো কোন বুজিবলৈ যত্ন কৰো আহা এতিয়া চোৱা ইয়াতে মই কেইটামান কোপ্ৰাইমৰ উদাহৰণ লিখি থৈছো যেনেকৈ 4 আৰু 5 তে আমি এই 4 আৰু 5 যে কোপ্ৰাইম নাম্বাৰ হয় আমি কেনেকৈ গম পালো তাৰ এটা নিয়ম আছে যে আমি কেনেকৈ আইডেন্টিফাই কৰিম যে এটা পেয়াৰ এটা বা নাম্বাৰ দুটা কোপ্ৰাইম হয় নে নহয় তে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব ফেক্টৰ উলিয়াব লাগিব আমি ধৰা 4 যদি ফেক্টৰ উলিয়াও আমি সকলোৱে জানো 4 ফেক্টৰ কেনেকৈ উলিয়াই এতিয়া যদি আমি 4 ফেক্টৰ উলিয়াও তেতিয়াহলে কিমান হ'ব 4 গুণ 4 2 গুণ 4 আকৌ ঠিক হেদৰে 4 গুণ 4 ইমান গিটা ফেক্টৰ আছে 4 গতিকে 4 ফেক্টৰ কিমান হ'ব 1 2 আৰু 4 সংখ্যাটো নিজে তাৰ পিছত আমি যদি এতিয়া ঠিক সেই ধৰণে 5ৰ ফেক্টৰ উলিয়াব যাওঁ আমি যদি 5ৰ ফেক্টৰ উলিয়াব যাওঁ তেতিয়াহলে কি হ'ব 1 5 গুণ 5 তাৰ পিছত 5 গুণ 5 যেহেতু 5 এটা প্ৰাইম নাম্বাৰ হয় গতিকে তাৰ ফেক্টৰ দুটাই হয় সদায় এই ক্ষেত্ৰত আমি 5ৰ ফেক্টৰ কি পালো 1 আৰু 5 পালো ঠিক আছে তো বুজাবৰ কাৰণে কথাটো অকমান মই দীঘলীয়া কৰিব লগা হৈছে ইয়াতে তোমালোকে চোৱা আমি ইয়াত ফেক্টৰ কি পালো 1 2 4 এটো 4 ফেক্টৰ হয় আৰু 1 আৰু 5 5ৰ ফেক্টৰ হয় আচ্ছা এতিয়া কোনটো সংখ্যা 4 ৰ ফেক্টৰ হয় আৰু 5ৰ ফেক্টৰ হয় আমি যদি চাও 1 টো 1 টো কি হৈছে আমাৰ 4 ৰ ফেক্টৰ হয় আৰু 5 ৰ ফেক্টৰ হয় তাৰ মানে আমি ক'ব পাৰো যে এই দুইটা সংখ্যাৰ 4 আৰু 5ৰ 4 আৰু 5ৰ কমন ফেক্টৰ মানে সাধাৰণ উৎপাদক কমন ফেক্টৰ কি 1 তাৰ মানে অকল 1 হে তোমালোকে এই কথাটো বুজি লোৱা যে যি দুটা সংখ্যাৰ কমন ফেক্টৰ কেৱল মাত্ৰ 1 হেতুকে কি হ'ব কোপ্ৰাইম নাম্বাৰ বুলি কোৱা হয় হেতুকে কোপ্ৰাইম নাম্বাৰ বুলি কৈছে বুজি পাইছানে ঠিক আছে আমি আৰু এটা উদাহৰণৰ হয় এই ডাউটটো আমি আৰু অলপ ক্লিয়াৰ কৰিবলৈ যত্ন কৰো আহা এতিয়া আমি নেক্সট এটা লৈ ললো 15 আৰু 23 ললো এটা মহাৰি লৈছো এনে 15 ললো এতিয়া আমি 15ৰ ফেক্টৰ কিটা উলিয়াম আহা 15ৰ ফেক্টৰ কিটা যদি আমি পটাপট উলিয়াও তেতিয়াহলে আমি কি পাম 3 5 গুণ 15 ঠিক হেদৰে 5 3 গুণ 15 আকৌ হেকত 15 গুণ 15 তেতিয়াহলে আমি যদি 15ৰ ফেক্টৰ চাও তেতিয়াহলে কি হ'ব আমি কি পালো ফেক্টৰ 1 3 5 আৰু 15 ওকে নেক্সট ঠিক সেই ধৰণে এতিয়া আমি কি কৰিম 28ৰ ফেক্টৰ উলিয়াও 28ৰ ফেক্টৰ যদি আমি উলিয়াও তেতিয়াহলে আমি কি পাম 28ৰ ফেক্টৰ কি হ'ব ফেক্টৰ কেটা কি হ'ব 1 2 4 7 14 আৰু 28 সংখ্যাটো নিজে এতিয়া এই ক্ষেত্ৰত আমি দেখা পালো যে কি দেখা পালো যে 15ৰ ফেক্টৰ কোনবিলাক আছিল 15ৰ ফেক্টৰ আছিল 1 3 5 15 আৰু 28ৰ ফেক্টৰ কি 1 2 4 7 14 28 আৰু ইয়াৰ ভিতৰত কমন কোনটো এ 1 2 কেৱল 1 2 গতিকে আমি দুইটা সংখ্যাৰ কমন ফেক্টৰ কি পালো দুইটা সংখ্যাৰ আমি যদি কমন ফেক্টৰ চাও তেতিয়াহলে আমি দেখিলো যে দুইটা সংখ্যাৰ কমন ফেক্টৰ কেৱল 1 সেই কাৰণে এই 15 and 28 এটো কোপ্ৰাইম নাম্বাৰ হয় সিমিলাৰলি এবিলাকো কি হৈছে কোপ্ৰাইম নাম্বাৰ এতিয়া আশা কৰিছো তোমালোকে কোপ্ৰাইম মানে কি এই কথাটো বুজি পাইছা যে তাৰমানে মই অকমান এটা লিখিও দিছো ইচ্ছা কৰি তোমালোকে এটা চাব পাৰা যে যি দুটা সংখ্যাৰ সাধাৰণ উৎপাদক দ্যাট মিন্স কমন ফেক্টৰ যাক আমি সাধাৰণ উৎপাদক বুলি কৈছো কমন ফেক্টৰ কেৱল মাত্ৰ 1 অন্য সংখ্যা হলে নহব কিন্তু একতকে যদি 2 3 এনেকা অন্য যিকোনো যদি আমাৰ ফেক্টৰ কমন ফেক্টৰ হয় তেতিয়াহলে আমি তাক কোপ্ৰাইম নাম্বাৰ বুলি ক'ব নোৱাৰো কেৱল 1 হ'ব লাগিব সেই সংখ্যা দুটাকে কোপ্ৰাইম নাম্বাৰ বুলি কোৱা হয় ক্লিয়াৰ হৈছে কথাটো আৰু এটা কথা মনত ৰাখিবা যে কোপ্ৰাইম নাম্বাৰৰ জোড়াটো
মানে কোপ্ৰাইম নাম্বাৰ কিটা সদায় প্ৰাইম নাম্বাৰ হ'বই লাগিব বুলি কোনো কথা নাই কেতিয়াবা পেয়াৰটোত ইভেন নাম্বাৰো থাকিব পাৰে that means কম্পোজিট নাম্বাৰো থাকিব পাৰে বা প্ৰাইম নাম্বাৰো থাকিব পাৰে কিন্তু তাৰ কাহিনীটো কি মূল কনসেপ্টটো কি যে তাৰ কমন ফেক্টৰ সেই কমন ফেক্টৰটো 1 হ'ব লাগিব কথাটো হেতু যদি কমন ফেক্টৰটো 1 হয় তেতিয়া হলে এই কোপ্ৰাইম নাম্বাৰ হ'ব এতিয়া চোৱা আমি যদি c নম্বৰ পেয়াৰটো আমি চাও তেতিয়া হলে 18 টো এটা আমাৰ কি নাম্বাৰ কম্পোজিট নাম্বাৰ আৰু ঠিক হেদৰে 23 টো এটা প্ৰাইম নাম্বাৰ গতিকে যে কোপ্ৰাইম হ'বলৈ হলে যে সদায় প্ৰাইমে হ'ব লাগিব তেনেকুৱা কোনো কথা নাই ঠিক আছে তেতিয়ালে আমি এতিয়া আমাৰ প্ৰশ্নলৈ আগবাঢ়ো বলা আমাৰ প্ৰশ্নটো কি আছিল এখিনি মই মহাই দিছো ওকে তে আমাৰ প্ৰশ্নটো আছিল যে 48 52 B number 9 16 C 32 49 D 33 51 এই কেইটাৰ ভিতৰত কোন কেইটা কোপ্ৰাইম হয় তো আমি বুজিবৰ কাৰণে বস্তুটো এটা এটাকে চেক কৰো আহা যে 48 52 কোপ্ৰাইম নাম্বাৰ হয় না আমি কেনেকে কথাটো গম পাম তাৰ কাৰণে আমি কি কৰিব লাগিব এই 48 ৰ আমি ফেক্টৰ উলিয়াব লাগিব এতিয়া আমি 48 ৰ ফেক্টৰ কি পালো যে 1 2 3 4 6 8 ঠিক হেদৰে 12 16 24 48 okay next আমি কি কৰো ঠিক এধৰণে 52 ৰ ফেক্টৰ উলিয়াই লওঁ 52 ৰ আমি ফেক্টৰ উলিয়াই লওঁ এতিয়া আমি 52 ৰ ফেক্টৰ কি দেখিলো আমি যদি 52 ৰ ফেক্টৰ কিটা লওঁ কোনকিটা ফেক্টৰ এফালৰ সংখ্যা কিটা ইয়াৰ ফেক্টৰ হয় 1 2 4 13 26 আৰু 52 এতিয়া আমি এই সংখ্যা কিটা যদি ভালকৈ চাওঁ ইয়াত চোৱা এতিয়া যদি আমি সংখ্যা কিটা ভাল ধৰণে চাওঁ তেতিয়া হলে আমি ইয়াত কমন ফেক্টৰ কিন্তু কেবাটাও আছে ধৰ ইয়াত 1 টো ইয়াতো আছে 2 ইয়াতো আছে 2 ইয়াতো আছে ঠিক সেই ধৰণে 4 ইয়াতো আছে 4 আছে তাৰ মানে এই দুটা সংখ্যাৰ কমন ফেক্টৰ কি হৈছে একতকে বেছি আছে তাৰ মানে অকল কমন ফেক্টৰ একেই নহয় 1 আছে 2 আছে 4 আছে কথাটো বুজি পাইছানে তাৰ মানে আমি কি কৈছিলো যে কোপ্ৰাইম নাম্বাৰ হ'বলৈ আমি কি কৈছো কোপ্ৰাইম নাম্বাৰ হ'বলৈ আমি কৈছো যে যি দুটা সংখ্যা সাধাৰণ উৎপাদক বা কমন ফেক্টৰ কেৱল 1 হ'ব লাগিব তেতিয়াহে কোপ্ৰাইম হ'ব তেতিয়া হলে কিন্তু আমি ইয়াত কি দেখিলো যে এই পেয়াৰটোৰ কি হৈছে কমন ফেক্টৰ একতকে বেলেগ সংখ্যাও আছে 1 2 4 ইহঁতৰ কমন ফেক্টৰ তাৰ মানে আমি কি বুজিছো এটো কোপ্ৰাইম নাম্বাৰ নহয় তেতিয়া হলে আমি কি দেখিলো এই যেটো 48 আৰু 52 এটো কোপ্ৰাইম নাম্বাৰ নহয় ঠিক আছে নেক্সট আমি B2 চাও যে B2 ত আমাৰ কি আছে 9 আছে আৰু এফালে 16 আছে এই কথাবিলাক বুজাবৰ কাৰণে অকমান মই প্ৰতিটোৰে ফেক্টৰ কৰি ভাঙি দিছো এতিয়া যদি আমি 9 আৰু 16 ৰ ফেক্টৰ বিলাক আমি উলিয়াও তেতিয়ালে কি হ'ব ওকে এতিয়া আমি 9 ৰ ফেক্টৰ উলিয়াই ললো কি পালো 1 3 9 আৰু ঠিক এদৰে 16 ৰ ফেক্টৰ আমি উলিয়াই ললো 1 2 4 8 16 এতিয়া ইয়াতে চোৱা ইয়াত কেৱল আমি কি দেখিছো কমন ফেক্টৰ হিচাপত 1 টো হে আছে তাৰ মানে এই 9 আৰু 16 ৰ কমন ফেক্টৰ কি এই দুইটাৰে কমন ফেক্টৰ হৈছে কেৱল 1 তাৰ মানে আমি কি বুজি পাইছো যদি কমন ফেক্টৰ দুটা সংখ্যা কমন ফেক্টৰ কেৱল 1 হয় তেতিয়ালে এটো কোপ্ৰাইম নাম্বাৰ হ'ব তাৰ মানে এই B2 কোপ্ৰাইম নাম্বাৰ কথা বুজি পালা এই B সংখ্যাটো কি হ'ব B তাত 9 আৰু 16 ইহতি এই পেয়াৰটো কোপ্ৰাইম হয় ওকে নেক্সট আমি কি আছে চাও বলা তাৰ পিছত এটা C তে কি আছে 32 আছে আৰু এফালে 49 আছে আমি ইহতৰ ফেক্টৰ ফটাফট উলিয়াই লওঁ কি আছে ওকে এতিয়া আমি 32 ফেক্টৰ উলিয়ালো আমি কি পালো 1 2 4 8 16 32
ঠিক সেইদৰে 49 যদি আমি ফেক্টৰ কিটা চাওঁ ইয়াতে কি আছে 1749 ইয়াতো যদি তোমালোকে চোৱা ইয়াত কেৱল কমন ফেক্টৰ কি 12 এই 1 কমন ফেক্টৰ আছে বাকি আৰু কোনো কমন ফেক্টৰ নাই তাৰ মানে 32 আৰু 49 ৰ কমন ফেক্টৰ কি তাতো এটাই আছে মাত্ৰ এটো হৈছে 1 কমন ফেক্টৰ তেতিয়া হলে আমি কব পাৰো যে যেতিয়া আমি এটো দেখিলো যে কমন ফেক্টৰ অকল 1 হে তেতিয়া হলে আমি কনফাৰ্ম কে কব পাৰো যে এই 32 আৰু 49 এই সি নাম্বাৰ পেয়াৰটো এটো কোপ্ৰাইম নাম্বাৰে হয় ওকে এটো কোপ্ৰাইম নাম্বাৰে হয় তাৰ পিছত আমি নেক্সট লাষ্টৰ আমি পেয়াৰটো চাওঁ কি আছে লাষ্টত আছে 33 আৰু 51 আমি ইয়াৰো 33 আৰু 51 ৰো আমি ফেক্টৰ উলিয়াই লওঁ ওকে এতিয়া আমি 33 ফেক্টৰ উলিয়ালো আমি কি কি পালো 1 3 11 33 ঠিক হেদৰে 51 ৰ আমি ফেক্টৰ কি কি পালো 1 3 17 51 এতিয়া এই ফেক্টৰ কিটালে মন কৰা ইয়াতে কমন ফেক্টৰ 1 আছে কমন ফেক্টৰ 1 আছে আৰু 3 ও আছে এটো 3 ইয়াতো আছে ইয়াতো আছে তাৰমানে আমি কি বুজি পালো এই 33 আৰু 51 ৰ কমন ফেক্টৰ এই 33 আৰু 51 ৰ কমন ফেক্টৰ কিন্তু দুটা কি কি এক আছে আৰু 3 আছে তাৰ মানে আমি কোপ্ৰাইমৰ কনসেপ্ট মতে বা কোপ্ৰাইমৰ ডেফিনেশন মতে কি হ'ব এটো ডেফিনেটলি আমাৰ কোপ্ৰাইম নহয় তেতিয়া হলে এই লাষ্টৰ যেটো পেয়াৰ হে পেয়াৰটো আমাৰ কোপ্ৰাইম নাম্বাৰ নহয় এতিয়া চোৱা এই 33 আৰু 51 হেতু কোপ্ৰাইম নাম্বাৰ নহয় তেতিয়াহলে আমি কি পালো যে এটা মই কাটি দিছো এই 48 52 লিখিছো not কোপ্ৰাইম ঠিক আছে তাৰ পিছত এটো পেয়াৰ 19 আৰু 16 yes এটো কোপ্ৰাইম হয় গতিকে আমি এটো কোপ্ৰাইম লিখিলো ঠিক একে ধৰণে 32 আৰু 49 yes এটো কোপ্ৰাইম হয় আৰু লাষ্টৰ যেটো 33 আৰু 51 not কোপ্ৰাইম গতিকে কনসেপ্টটো তিনে উজু কিন্তু বুজিবৰ কাৰণে কথাখিনি অকমান দিঘলীয়াকে মই বুজাই দিলো আশা কৰিছো তোমালোকে কথাখিনি বুজি পাইছা হেয়ে আমি কোপ্ৰাইম আমাক যিকোনো কোপ্ৰাইমৰ যদি আমাক কোৱেশ্চন এনেকুৱা দিয়ে তেতিয়ালে আমি এটা কথাই মনত ৰাখিব লাগিব কি যে যি দুটা সংখ্যাৰ কমন ফেক্টৰ কেৱল এক হিহতিয়ে কোপ্ৰাইম হ'ব আৰু যদি একতকে বেছি হয় তেতিয়ালে এবিলাক কোপ্ৰাইম নহব গতিকে আশা কৰিছো তোমালোকে ভিডিওটো বুজি কোপ্ৰাইমৰ সম্পৰ্কত এই কথাখিনি বুজি পাইছা গতিকে ভিডিওটো এখিনিতে সামৰিছো থ্যাংক ইউ